ছাৰ বাইদেউসকল আৰু মোৰ মৰমৰ বন্ধু বান্ধৱীসকল, আজি ৮০তম স্বাধীনতা দিৱস উপলক্ষে মই আপোনালোকৰ আগত এটি কবিতা আবৃত্তি কৰিবলৈ ওলাইছোঁ। কবিতাটিৰ শিৰোনাম স্বাধীনতা। কবি বিৰিঞ্চি কুমাৰ ভট্টাচাৰ্য। স্বাধীনতা, মইতো লিখিব নোৱাৰিলোঁ তোমাৰ নাম মোৰ স্কুলৰ নোট বহীত, মোৰ ডেস্ক আৰু গছবোৰত। লিখিব নোৱাৰিলোঁ তোমাৰ নাম ৰাতিৰ আশ্চৰ্যবোৰত, দিনৰ চেতৰুটিবোৰত, মোৰ শৈশৱৰ প্ৰতিধ্বনিত আৰু মৃত্যুৰ দুৱাৰ দলি। লিখিব নোৱাৰিলোঁ তোমাৰ নাম শীতৰ ৰাতিপুৱাবোৰত, গ্ৰীষ্মৰ সন্ধ্যাবোৰত, উদাস চৰাইৰ চুবুৰিটোত, ভাঙিব ধৰা ঘৰবোৰত, সাজিব ধৰা বাঁহবোৰত, জোনাকৰ চোতালত আৰু ৰিমঝিম বৰষুণ জাকৰ কোমল শব্দত। স্বাধীনতা, মইতো লিখিব নোৱাৰিলোঁ তোমাৰ নাম বৃন্দাবনত, জুম্মা মছজিদত, জালিয়ানাৱালাবাগত, মীনাক্ষীপুৰমত, পুৰামদ্দৰত, দুলীয়াজানত। লিখিব নোৱাৰিলোঁ তোমাৰ নাম শ্ৰমিকৰ ঘামবোৰত, শ্বহীদৰ তেজবোৰত, সত্যৰ অম্বেষণত আৰু ৩৪টা টাপলি থকা মোৰ কপাহী কামিজটোত। লিখিব নোৱাৰিলোঁ মই তোমাৰ নাম বন্ধুৰ দীঘল হুমুনিয়ামবোৰত, আম্বেদকাৰৰ শেৱালি কোঠাত, সংবিধানখনৰ কোনো এটা দফাত, সুপ্ৰিম কৰ্টৰ বেৰবোৰত, গান্ধীজীৰ উপাসনা কোঠাত, মাউণ্ট বেটেনৰ সমাধিৰ ওপৰত। আনকি স্বাধীনতা, লিখিব নোৱাৰিলোঁ মই তোমাৰ নাম মোৰ দেশৰ তিৰংগ পতাকাখনত। যদিহে কাহানি বা কোনো এক শুভ্ৰ মুহূৰ্তত কোনোবা দৈৱকী মাতৃয়ে প্ৰসৱ কৰে অষ্টম সন্তানৰ, স্বাধীনতা, মোক জনাবলৈ নাপাহৰিবা, কাৰণ সেইদিনাখনেই লিখিম মই তোমাৰ নাম মোৰ দেশৰ অৰণ্য আৰু মৰুভূমিত, বালিত আৰু বৰফত, উদাস চৰাই আৰু বৰফত, উদাস চৰাইৰ কণ্ঠত, প্ৰত্যেকটো নৱজাতৰ শিশুৰ কপালত, ঘৰবোৰত, পথাৰত, ৰুটিবোৰত, মৌ মাখিবোৰত, মোৰ কামিজটোত, আপোনজনৰ হাতৰ তলুৱাত, মুখাগ্নি নকৰা শত্ৰুৰ চিতাবোৰত, ক্লান্ত নোহোৱা ঘোঁৰাৰ খুৰাবোৰত, দুখৰ দিনৰ বাঁহীটোত, সুখৰ চোতালখনত, মোৰ আইৰ প্ৰতিটো খোজৰ ওপৰত। আহ স্বাধীনতা, সেইদিনাখন প্ৰতিবাণী লিখিম মই তোমাৰ নাম। ধন্যবাদ।